তেতিয়াহ'লে মোৰ দাদাই 1 টকাত 25 চৰকাৰী চাকৰি পাইছে আৰু এইখন চৰকাৰৰ দিনতে 1,85,000 নিবনুৱাই চৰকাৰী চাকৰি পাইছে। হেল্ল' শুনিছনে? 65,000 হয় হয় শুনিছ? আৰু এইখন চৰকাৰৰ দিনতহে এইবোৰ সম্ভৱ হৈছে। লগতে মোৰ বিধৱা পেহী এজনী আছে, সেই মহিলা উদ্যোমিতা ধৰণেৰে স্বাৱলম্বী হৈছে আৰু লগতে তই কি পালি সেইটো নকবি। তইতো একো কোৱা নাই। মই একো পাব নালাগে নহয়। অসমখন উন্নতি হৈছে, লগতে চৰকাৰী মাটিসমূহ বেদখলমুক্ত হৈছে। বাকী আৰু কি লাগে নহয় বাৰু? সেইটোকে পাহৰিছিলোঁ। মই সেইটো কামতে আহিছিলোঁ ক্লাছ এটাৰ কাৰণে আৰু চেভি কণ্টেক্টৰ প্ৰস্তুতি চলাই নিৰ্বাচনৰ প্ৰস্তুতি পূৰ্ণ কৰি চলি আছে। যোনে আমাৰ স্বাৰ্থৰ হকে কাম কৰে তেনেকুৱা আৰু অসমীয়া নাৰী শক্তি অসমৰ জাতি মাটি সুৰক্ষিত কৰে ভূমিপুত্ৰ আৰু জনগোষ্ঠীকৰণৰ অধিকাৰৰ চৰকাৰ। এবাৰ তুমিও গোট চলাবি। এই বাগানৰ পাৰ্টনাৰ কাম বাদ দি এতিয়া বোলে তেওঁ দেশৰ উন্নয়ন কৰিব। বাগানৰ পাৰ্টনাৰ বুজি পাইছে আমি বাৰু বাগানৰ পাৰ্টনাৰ মানুহ, কিন্তু এটা কথা আপুনি জানেনে? আমাৰ এই বাগানীয়া মানুহবিলাকৰ কাৰণে আগৰ চৰকাৰখনে কি কৰিছিল আপোনালোকে জানেনে? একো কৰা নাছিল, মাত্ৰ আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছিল। ভোটৰ সময়তহে আমাক দৰকাৰ হৈছিল। কিন্তু এইখন চৰকাৰে কি কৰিলে আপুনি গম পায়? এইখন চৰকাৰে আমাৰ যিটো ঝুমুৰ নৃত্য, সেই ঝুমুৰ নৃত্যক বিশ্ব অভিলেখত গঢ়িলে। গম পাইছেনে? তাতকৈ আৰু ডাঙৰ সন্মান কিবা থাকিব পাৰে নে মানুহৰ? এই 5 বছৰ যে মজুৰি দিলোঁ, বনাছ দিলোঁ, সেইবোৰ ক'লে গ'ল আইডিয়া বুলি কোৱা নাই নহয়। কিন্তু এইখন চৰকাৰে কি কৰিছে গম পায়? 28,000 মানুহৰ আমাৰ চাহ চবুকক ভূমি পট্টা দিছে। তাতকৈ আৰু কিবা দিছে নেকি? আৰু তাতকৈ ডাঙৰ কথা কি জানে? এই বড়োসকলক শুনিবচোন। বড়োসকলে কি কৰিছে গম পায়? বড়োসকলে তুমি ৰবা বড়ো শুনা শুনা এটা কথা নহয়, এটা সময় বড়ো লাগে কিমান মানুহ হত্যা হিংসা কিমান কিমান শ মানুহ মৰি গ'ল। কিন্তু আজিৰ দিনততো চব বড়োলেণ্ডত কিমান ধুনীয়া শান্তি। আৰু তাতে আৰু এটা কথা, আমাৰ অসমীয়াৰ বিহুটি আৰু আমাৰ বড়োৰ বাগৰুম্বা নৃত্য নিশ্চয় দৰবাৰ প্ৰতিষ্ঠা কৰিছে। ইয়াতকৈ আৰু সুখৰ কথা লাগে নেকি? আৰু কাজিৰঙা গড় হত্যা বন্ধ কৰি স্থাপন কৰি জীৱ জন্তু সংৰক্ষণ কৰিছে, লগতে বনাঞ্চল সংৰক্ষণ কৰিছে, বৃক্ষৰোপণ কৰিছে। এইটো আদৰণীয় কাম নহয়। 5 বছৰ আমাৰ দোকানখন বন্ধ কৰি যাওক।